ঢিঙৰ বিলতীয়াত উৰছ মোবাৰক নগাঁও জিলাৰ ঢিঙৰ বিলতীয়াত আজি উৰছ মোবাৰক অনুষ্ঠিত হয়। গুৰু দৰবাৰ মৌলানা হজৰত উল্লাহ হুজুৰৰ মাজাৰ শ্বৰীফ প্ৰাংগণত আজি 83তম মহাপবিত্ৰ উৰছ অনুষ্ঠিত হয়। আজি অনুষ্ঠিত হোৱা উৰছত ধৰ্মীয় আলোচনা চক্ৰ, ৱাজ নছিহত, কুৰাণ পাক, তিলাৱাত, মিলাদ, মৌলুদ, কেয়াম, জিকিৰ মেহফিল, মাজাৰ শ্বৰীফ জিয়াৰত, পীৰ আলী, মহান আত্মা, আত্মীয় স্বজনসকলৰ আত্মাৰ সদ্গতি অৰ্থে দুৱা প্ৰাৰ্থনাৰ লগতে বিশ্ব শান্তিৰ বাবে সাৰ্বজনীন দুৱা প্ৰাৰ্থনা অনুষ্ঠান অনুষ্ঠিত হয়। টুকটুকিৰ পৰা আনাৰুল হকৰ ৰিপৰ্ট, টাইমছ অসম 24। একটা অনুষ্ঠান হয় মহামিলনের দিন, জাকের আন্দার সব মহামিলনের দিন। একটা দিন আহিলে আমার সবে আনন্দ পায়, বহুত এটা আনন্দ লাগে। সেইকাৰণে আমি সপ্তাহ আগতে আহি গৈছো। আমাৰ ঘৰ নগাঁও, নগাঁও কাটিমাৰি চেৰপিটিম্বৰ ওচৰতে। মোৰ নাম আব্দুল ৰহমান। আমি সৰুৰ পৰা আমাৰ মা দেউতা ইয়াৰে তৰিকা দীক্ষা লোৱা মানুহ, আমিও ইয়াৰে গুৰু ভক্ত মানুহ। আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তামাম মানৱ জাতিৰ ওপৰে আমি দোৱা কামনা কৰো, শুভ কামনা কৰো আৰু সেইটোৱে কামনা কৰো। আমাৰ দৰবাৰত তেনেকুৱা চিষ্টেম নাই, মানে জাতি ধৰ্ম কোনো হিংসা ভেদাভেদ নাই, সব ধৰ্মৰে আমাৰ ইয়াত সুবিধা আছে। মানে আমি আজি প্ৰায় 83 বছৰ ধৰি চলি আছে। এইটো এটা সন্মিলন সঁচা অৰ্থত যি হয়। আমাৰ সত্যগুৰু বিলতী হুজুৰ ৰহমতুল্লাহ আলাইহি ইছলাম হযরত মৌলানা ইজ্জতুল্লাহ নকশবন্দি মুজদ্দাদি বিলতী হুজুৰ, যাৰ মাজাৰ শ্বৰীফৰ ওচৰত আমি খাৰা হৈ আছো, তেওঁৰ চৰণৰ ওচৰত আমি খাৰা হৈ আছো। তেওঁৰ উচিলাত এই উৰছ শ্বৰীফটো পতা হয়, য'ত তেওঁৰ যিমান জাকেৰ আছে, তেওঁৰ হাত ধৰি যিমান শিষ্যত্ব গ্ৰহণ কৰিছে ভক্তসকল, তেওঁলোক বছৰত এবাৰ এই একেলগ হয়। একেলগ হৈ এইটো এটা মানে মেইনলি এটা আমাৰ সন্মিলন, এটা মহামিলনৰ এটা প্লেটফৰ্ম, এটা অনুষ্ঠান, য'ত আমি একেলগে এদিনৰ পুৰা 24 আৱাৰ্ছত এটা প্ৰগ্ৰাম হয়, যিটো আজি এই ফজৰ নমাজৰ আগৰ পৰা শুরু হৈছে। ফজৰ নমাজৰ 1 ঘণ্টা আগৰ পৰা আমাৰ শুরু হয়। তাত ৰহমত প্ৰাৰ্থনা হয়। ৰহমত প্ৰাৰ্থনাৰ পিছত ফজৰ নমাজ, তাৰপিছত মাজাৰ জিয়াৰত হয়। মাজাৰ জিয়াৰত হোৱাৰ পিছত, জিয়াৰত মানে আমি কোৰআন শৰীফৰ আয়াত পঢ়ি আমি যিমান অলি আল্লাহ, ফৌজ কুতুব যিসকলে ইন্তেকাল হৈ গ'ল, তেওঁলোকৰ সদ্গতিৰ কাৰণে, আত্মাৰ সদ্গতিৰ কাৰণে, বা আমাৰ যিমান শিষ্য আছে বা যিমান মানৱ জাতি আছে, চবৰ কাৰণে আমি দোৱা কৰোঁ আল্লাহৰ ওচৰত, যে আমাৰ আত্মাৰ শান্তিৰ লগতে যিসকল আমি দুনিয়াবাসী যিসকল আছো, চবেই যেন পুৰা বছৰটো আমি ভালে কুশলে কটাব পাৰো। চবৰে যেন বিজনেছ কৰি আছে, কোনোবাই চাকৰি কৰি আছে, কোনোবাই খেতি বাতি কৰি আছে, চবতে যেন আয় উন্নতি হয়, আল্লাহ যেন চব জেগাতে হেৰি দিয়ে। যিবিলাক ল'ৰা ছোৱালী আছে, সিহঁতৰ যেন শিক্ষা দীক্ষা ভাল হয়, তাৰ কাৰণে দোৱা কৰা হয়। যিবিলাক ৰাস্তা পথভ্ৰষ্ট হৈছে, যিবিলাক ৰাস্তাৰ পৰা আঁতৰি গৈছে, বেয়া ৰাস্তালৈ গুচি গৈছে, কিছুমান ড্ৰাগছ লৈছে বাচ্চাই, সিহঁতে যেন নতুন ৰাস্তালৈ গুচি আহে, সৎ ৰাস্তাত গুচি আহে, সেইটো আমি মানে দোৱাত কওঁ। আৰু আমাৰ এই তৰিকাটো হ'ল এটা 4 তৰিকাৰ, এটা দুটা তৰিকাৰ সন্মিলন, মুজাদ্দেদিয়া বুলি কয়, নকশবন্দিয়া মুজাদ্দেদিয়া। খাজা বাহাউদ্দিন নকশবন্দ, তেওঁ হ'ল, তেওঁৰ মাজাৰ আছে উজবেকিস্তানত, আৰু মুজাদ্দেদ আল ফেচানি এজন আছে, তেওঁৰ মাজাৰ আছে পাঞ্জাবত। এই 2 তৰিকাৰ সন্মিলনত আমাৰ হযরত মৌলানা ইউনুস আলী নকশবন্দি মুজাদ্দাদি, তেওঁৰ মাজাৰ আছে বাংলাদেশৰ এনায়তপুৰত। তেওঁৰ পৰা আমাৰ এই সত্যগুৰু বিলতী হযরত মৌলানা ইজ্জতুল্লাহ নকশবন্দি মুজাদ্দাদি, তেখেতে এই তৰিকাটো অসমলৈ আনি প্ৰচাৰ কৰিলে। এতিয়া তেখেতৰ মানে হাজাৰ হাজাৰ শিষ্য ব্ৰহ্মপুত্ৰ 2 পাৰে আছে, লখিমপুৰৰ পৰা আৰম্ভ কৰি নগাঁও ডিষ্ট্ৰিক্ট বা অন্যান্য ডিষ্ট্ৰিক্টতো বহুত জাগাত আছে। চবেই বছৰত এবাৰ আহে ইয়াত সন্মিলনত, আৰু আমি গোটেই ৰাতিটো প্ৰাৰ্থনা কৰি, জিকিৰ আজকাৰ কৰি, আল্লাহৰ নাম লৈ অতিবাহিত কৰোঁ। আৰু কথা হ'ল, আমাৰ এইটো তৰিকা হ'ল এটা এনেকুৱা এটা তৰিকা, মানে গোটেই বিশ্বজুৰি আছে চুফিজিম বুলি যিটো কয়, চুফিবাদৰ এটা পন্থা। তৰিকা মানে পন্থা, এটা ধৰ্মৰ পন্থা, য'ত মানুহে বেছিভাগ মানে মহব্বত, নিজৰ অন্তৰেদি, দিলেৰে, দিলটো চাফ কৰি, যিমান গুনাহ কৰিছে জিন্দগীত, তওবা কৰি চাফ কৰি আল্লাহৰ ধ্যান মুৰাকাবা কৰাৰ এটা সহি তৰিকা। মানে খালি
আমি নমাজ পঢ়িলে নহ'ব, নমাজ বা ৰোজা কৰিলে বা যিকোনো এবাদত কৰিলে খালি যদি আমি ওপৰে ওপৰে কৰোঁ আল্লাহৰ ওচৰত গৈ আমাৰ কথাটো পৌঁছি নাযায়। এই পীৰসকলে আমাক ৰাস্তা দেখায় কেনেকে শুদ্ধ উপায়েৰে আমি নমাজ পঢ়িব পাৰিম বা অন্যান্য এবাদত কৰিব পাৰিম, যাৰ জৰিয়তে আমি আল্লাহৰ লগত সংযোগ স্থাপন কৰিব পাৰিম। সেইটো হ'ল পীৰসকলৰ মেইন হেৰি। আৰু আমাৰ মেইন হ'ল আদব, বুদ্ধি, মহব্বত, সাহস। মানে আদব, বুদ্ধি, মহব্বত এইবিলাক থাকিব লাগিব। মানুহে ভাল পাব লাগিব, মিলা প্ৰীতিত থাকিব লাগিব, তেতিয়াহে মানে হেৰি মানে চব দিশতে কল্যাণ হ'ব মানুহৰ। তেওঁ জিন্দা অৱস্থাটো তেওঁ প্ৰথম কথাটো হ'ল সত্যত থাকিব লাগিব। কেতিয়াও মিছা কথা ক'ব নোৱাৰি, চুৰি কৰিব নোৱাৰি, ডকাইতি কৰিব নোৱাৰি, আইন বিৰুদ্ধ কাম কৰিব নোৱাৰি, কাৰো অন্য মানুহৰ কোনো অপকাৰ কৰিব নোৱাৰি, কাৰোবাক ঠগি হেৰি কৰি এইবিলাক কোনো কাম কৰিব নোৱাৰি। মানে পুৰা যিটো মানৱতাৰ যিটো বাণী সেইটোৱে তেওঁ প্ৰচাৰ কৰিছে। সেইকাৰণে তেওঁৰ নামটো সত্যগুৰু বুলি কোৱা হয়। সদায় মানে সত্য।